অনুষ্কা অহাৰ পৰা এইখন ঘৰত সকলো ঠিক হৈছে। প্ৰীতম সবল হৈ উঠিছে আৰু আনন্দটো আছে। নহ'লে যে মোৰ ল'ৰাটোৱে হাঁহিবলৈ পাহৰি গৈছিলে। জেঠাই, যদি মোৰ বাবে কাৰোবাৰ ইমান কষ্ট হয় তেন্তে মই সংসাৰেই নকৰোঁ। কিন্তু যিটো কাম কৰি মই মনত শান্তি পাওঁ সেইটো কাম মই নিষ্ঠাৰে কৰি যাওঁ। দেখিছো দে, এটাই নিষ্ঠাবান লেখক হ'বলৈ গৈ কি অৱস্থা হ'ল দেখিছ নহয়। কিবা কৈহে জীৱটো বাচি আহিল। তাই প্ৰীতমৰ শৈশৱৰ বান্ধৱী, কিন্তু শৈশৱ আৰু যৌৱনৰ মাজত এটা দীঘলীয়া দূৰত্ব আছে। শৈশৱত কিছুমান ভুল মানুহে নজনাকৈ কৰে, কিন্তু এইটো বয়সত মানুহে কিছুমান ভুল জানি শুনিও কৰে। আমাৰ ইয়াকো জানো সিয়ে লেখক হ'বলৈ উচতনি দিয়া নাই? কাৰো উচতনিত মানুহে লক্ষ্য সলনি নকৰে। সি যি কৰি শান্তি পাই ভাল পায় তাকেই কৰিছে। এনে শান্তিটো পাইছে এই লেখা মেলা কৰিয়েই তাৰ ডিটিৰ লগত চিনাকি হ'ল। নহ'লেতো আজি এইখন ঘৰত অনুষ্কাই বোৱাৰী হৈ থাকিলহেঁতেন। চাওঁতে চাওঁতে তই বৰ ডাঙৰ হৈ গলি অ' বাবা। তোক মই এইখন হাতেৰেই সৰুতে জলপান খুৱাইছিলোঁ, কোলাত লৈ নিচুকনি গীত গাই তোক খুৱাইছিলোঁ, আৰু এতিয়া এইখন হাতেৰেই দৰাৰ সাজযোৰ তুলি দিয়াৰ দিনটোও আহি পৰিল। মই ইঞ্জিনিয়াৰিঙত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট। কি? মোৰ ল'ৰা ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট। অ' দেউতা, মই কলেজৰ ভিতৰতে টপত আছোঁ। মই জানিছিলোঁৱেই মোৰ ল'ৰাই খুব ভাল ৰিজাল্ট কৰিব বুলি। বাবা, তই আজি তোৰ কষ্টৰ ফল পাইছ আৰু আমাৰ সপোনটো সাৰ্থক কৰিলি। ঘৰত আজি ভোজ ভাত খাব লাগিব। এই শিক্ষক নৰেন বৰাক সহা গাঁৱৰ সকলো মানুহকে মই চিঞৰি চিঞৰি ক'ম, মোৰ একমাত্ৰ ল'ৰা সপোন বৰা ইঞ্জিনিয়াৰ, 1 নম্বৰ স্থানপ্ৰাপ্ত ইঞ্জিনিয়াৰ। তাই তোৰ বহুত যত্ন লয়। তোৰ প্ৰতি থকা মৰম আৰু সন্মানখিনিৰ বাবেতো নিজৰ ঘৰখন এৰি তোৰ কাষলৈ আহিছিল। তই সেই কথাবোৰ পাহৰি গৈছিলি, সেইকাৰণে মনত পেলাই দিলোঁ। উজ্জীৱনে ঠিকেই কৈছে। অনুষ্কাৰ মোৰ প্ৰতি থকা মৰম আৰু সন্মানখিনিৰ বাবেতো মোৰ কাষলৈ আহিছে, মোৰ ইমান যত্ন লৈছে। কিন্তু তহঁত দুটাৰ মাজত সম্পৰ্ক কি সেয়া মই তোক নকওঁ, আৰু আগন্তুক বিপদৰ ফালেও ঠেলি নিদিওঁ। মানে তহঁত দুটাৰ মাজত নিশ্চয় কিবা সম্পৰ্ক আছে, নহ'লেনো তাই তোৰ বাবে ইমান কষ্ট কৰেনে? সেই সম্পৰ্কটোৰ কথা মই নক'লেও তই নিজে অনুভৱ কৰাটো বিচাৰিছোঁ, যাতে সেই অনুভৱখিনিয়ে তোক আগৰ কথাবোৰ মনত পেলাই দিয়ে আৰু তই ধৃতিক পত্নী হিচাপে স্বীকৃতি দিয়। তই ঠিকেই কৈছ, সম্পৰ্কটো আছে, নহ'লে তাই মোক সুস্থ কৰিবলৈ ইমান কষ্ট নকৰে। কথাখিনি যিহেতু তই বুজি পাইছই, এতিয়া আৰু পলম কৰিব নালাগে। তোৰ মনত চলি থকা কথাখিনি আৰু অনুভৱখিনি তাই আগত কৈ দে। কিন্তু চা, আমি যেনেকৈ নাটক এখন কৰোঁতে শুভ মুহূৰ্তত কৰোঁ, ঠিক তেনেকৈ তই তোৰ সম্পৰ্কটোক শুভ আৰম্ভণি কৰ। উজ্জীৱন, যাৰ যি প্ৰাপ্য সেয়া তই দে, তেতিয়া তয়ো সুখত থাকিব পাৰিবি আৰু তাইও সুখত থাকিব পাৰিব। তই মোতকৈ বয়সত সৰু হ'লে কিন্তু তই মোৰ পুৰণা বন্ধু। আৰে আজি ছাইড কেৰেক্টাৰ কৰা বন্ধুজনৰ কথা শুনিছাচোন। ঐ,
মোৰ চেহেৰাটো হিৰোৰ নিচিনা ধুনীয়া নহ'ব পাৰে, কিন্তু এই মগজুটোত নহয় সৎ চিন্তাধাৰাহে সোমাই থাকে। হৈ গ'ল আৰু অলপ ঐ তোক কিমানবাৰ কৈছো মোক গাড়ী নামাতিবলৈ? তই গাধি নাম্বাৰ 1, তোৰ সমান গাধিটোৱে পৃথিৱীতেই নাই। কি? সেইকাৰণেতো মই তোক গাধি বুলি মাতো। কাইলৈ তোৰ বিয়া, মই তোৰ বিয়াত উপস্থিত থাকিব নোৱাৰিলোঁ। মোৰ মৰম আৰু শুভকামনা সদায় আছে তোলৈ ভাইটি। তোৰ হাঁহিবোৰ যেন আৰু উজ্জ্বল হয়, সকলো সুখবোৰ যেন তহঁতি পাওঁ। মাথো মোৰ আশা থাকি গ'ল। কইনাজনী চাবলৈ বৰ হেঁপাহ আছিল, তাইক বা আজি কেনেকুৱা লাগিছে দেখিবলৈ। মই সৰুৰে পৰা মাৰ মৰমৰ অবিহনেই ডাঙৰ হৈছোঁ সপোন। মা মই সৰু থাকোঁতেই কেঞ্চাৰ হৈ ঢুকাইছিল। পাপাৰ অজস্ৰ টকা থকাৰ স্বত্তেও মাৰ বডিত কেঞ্চাৰৰ লাষ্ট ষ্টেজত ধৰা পৰাৰ কাৰণে আমি বহুত চেষ্টা কৰিও মাক বচাব নোৱাৰিলোঁ। প্ৰিয়া, আৰু মাক সৰুতে হেৰুৱাৰ বাবেই হয়তো পাপাই মোক জোখতকৈ বেছি মৰম কৰে। ঠিকেই। কেতিয়াও কোনো অভাৱে অনুভৱ হ'বলৈ নিদিলে, আৰু মাৰ অভাৱ অনুভৱ হ'ব নিদিয়াকৈ মোক ইমান ডাঙৰ কৰিলে। আৰু সপোন দেউতাই মোৰ সুখৰ বাবে আমাৰ এই ৰিলেশ্যনশ্বিপটো কোনো অবজেকশ্যন নথকাকৈ একচেপ্ট কৰিলে। সেইকাৰণেতো তুমি মোৰ হ'বা। প্ৰিয়াংশী অংকনা দুৱাৰাৰ পৰা প্ৰিয়াংশী অংকনা বৰা। আৰু মই তোমাক প্ৰমিছ কৰিছোঁ, তুমি সেইখন ঘৰত যেনেকৈ একো অভাৱ অনুভৱ নোহোৱাকৈ আছিলা, ঠিক তেনেদৰে তোমাক আমাৰ ঘৰতো একো অভাৱ অনুভৱ হ'ব নিদিওঁ। সঁচা? সঁচা। মাত্ৰ তুমি মোক ছাপোৰ্ট কৰি যাবা। আই এম অলৱেজ উইথ ইউ সপোন। তুমি মোৰ লগত থাকিলে মোক আৰু একো নালাগে প্ৰিয়া। আই ৰিয়েলি লাভ ইউ। আই লাভ ইউ টু সপোন। আমাৰ সপোনটোৰ দৰে আজি তুমি আৰু মই বাস্তৱত আমি হ'ম। মাকক থেংক ইউ ক'ব নালাগে বুলি জানো, কিন্তু মোৰ নিজৰ ঘৰ এখন হোৱাৰ সপোন তুমিয়ে দেখুৱাইছিলা, আৰু আজি সেই সপোন পূৰণ কৰাৰ অৰিহণা তুমিয়ে যোগাইছা মা। কাৰণ পৃথিৱীৰ সকলো মাকেই বিচাৰে নিজৰ সন্তানে সম্পৰ্কৰ গইনা লৈ আনৰ বোজা কঢ়িয়াই লৈ নুফুৰে যেন। অনুষ্কা, মই তোমাক তুমি মোক মই তোমাক ভাল পাওঁ। আই লাভ ইউ। আই লাভ ইউ। পোৱাৰ কাহিনী অনুৰাগিনী, পোৱাৰ কাহিনী অনুৰাগিনী। নিৰ্জ, কি কৰি আছা? মানৰ কাপোৰখিনি ভৰাই আছিলো। মান ধৰা সময়ত কাপোৰখিনি চিজিল নহলে অসুবিধা হ'ব নহয়। কেলৈ এইবিলাক কাম কৰিবলৈ তুমি শৰ্মিলাহঁতক লগাই নিদিয়া কিয়? বিয়া ঘৰলৈ আলহী আহিলে তুমি আকৌ এইবোৰ কামতে লাগি আছা। যোৱা যোৱা যোৱা, মানুহখিনিক মাত এষাৰ দি আহাগে। মোৰ হ'লেই আৰু, যাওঁ ৰ'ব। হেৰা, এই ডাঙৰ শৰাইখন আৰু বানবাতিকেইটা ক'ত থলা? পক্স পালেঙৰ ভিতৰতে আছে, আৰু শৰাইত থবলৈ তামোলৰ থোকটো বিনয়ে পিছফালৰ বাৰাণ্ডাতে থৈ গৈছে। হ'ব তেন্তে। হেৰি কৰাহে, মিনতিক কোৱাচোন তামোল কেইখনমান বেছিকে কাটি থবলৈ। আলহী আহি আকৌ প্ৰথমতে তামোলেই বিচাৰিব নহয়। তাই বতাত সজাই থৈ গৈছে নেকি? হ'ব দিয়া, তুমি সোনকালে আহা। এই ছোৱালীহঁত, কথা চবাই থাকিব নালাগে। তই ৰভাৰ মানুহখিনিক পানী দেচোন, আৰু এই তামোলখিনি আছে বাৰাণ্ডাত, যা তই লৈ আহ। পটাপট পটাপট যা। মা মা গৈছো। ক'ত আছানো? পইচাখিনি ৰেডি কৰি থৈছা নহয়? থৈছো ৰ, মই এতিয়াই আনি আছো।
হেল্ল' গুপ্তা চব ঠিকে আছে নহয় অ'কে অ'কে আপুনি তেন্তে বাকী ফৰ্মেলিটিজখিনি কৰক পইচা যোগাৰ হৈ গৈছে অঁ ঠিকে আছে ঠিক আছে ৰাখিছোঁ তেন্তে অ'কে বাই বাই চি ইউ ঋতিকা এয়া ল থেংক ইউ মা হ'ব দে মাকক থেংক ইউ দিব নালাগে মাকক থেংক ইউ ক'ব নালাগে বুলি জানো কিন্তু মোৰ নিজৰ ঘৰ এখন হোৱাৰ সপোন তুমিয়ে দেখুৱাইছিলা আৰু আজি সেই সপোন পূৰণ কৰাৰ অৰিহণা তুমিয়ে যোগাইছা মা কাৰণ পৃথিৱীৰ সকলো মাকেই বিচাৰে নিজৰ সন্তানে সম্পৰ্কৰ গইনা লৈ আনৰ বোজা কঢ়িয়াই লৈ নুফুৰে যেন এটা সুস্থ বাতাবৰণ শান্তিৰ পৰিৱেশ দিবলৈ সকলোৱে চেষ্টা কৰে আৰু মাক হিচাপে ময়ো তাৰ ব্যতিক্ৰম নহয় মা বাৰু এইবোৰ কথা পাছতো পাতিব পাৰিম তই এতিয়া সোনকালে কামখিনি কৰি ঘৰলৈ উভতি যা জ্ঞানো স্কুলৰ পৰা আহি পাবহি হৈছে নহয় অঁ সি আহি পাবহি আৰু তাতে আকৌ দেউতাৰে তোক পইচা দিয়া দেখিলে ডাঙৰ কথা হ'ব তইতো জানই দেউতাৰে তোক শহুৰৰ ঘৰত থকাটোৱে বিচাৰে জানো কিন্তু দেউতাই মোক বুজি পাই জানো সেইখন ঘৰত যে মোৰ থাকিবলৈ একেবাৰে মন নাই সেই কথাটো তুমিয়ে বুজি পোৱা সেইকাৰণেতো দেউতাৰে নজনাকৈ এই টকাখিনি দিছোঁ যাতে তই তোৰ পৰিয়ালটোৰ সৈতে সেইখন ঘৰৰ পৰা আঁতৰত থাকিব পাৰ ঠিকেই বাৰু এতিয়া মই আহোঁ মা ভালকৈ থাকিবা যা তাই তোৰ বহুত যত্ন লয় তোৰ প্ৰতি থকা মৰম আৰু সন্মানখিনিৰ বাবেতো নিজৰ ঘৰখন এৰি তোৰ কাষলৈ আহিছিল তই সেই কথাবোৰ পাহৰি গৈছিলি সেইকাৰণে মনত পেলাই দিলোঁ মোৰ প্ৰতি অনুষ্কাৰ একো দুৰ্বলতা নাইতো নে মই লাহে লাহে তাইৰ প্ৰতি দুৰ্বল হৈ পৰিছোঁ উজ্জীৱনে ঠিকেই কৈছে মোৰ মনৰ অনুভৱখিনি তাইক কৈ পেলোৱা উচিত হ'ব হয়তো তাইৰ অনুমতি থাকিলে এই সম্পৰ্কটোৱে এটা নাম পাব মা আজি মোৰ লাইফৰ আটাইতকৈ ভাল লগা দিন সপোন আৰু মোৰ ৰিলেশ্যনশ্বিপটো হাজবেণ্ড এণ্ড ৱাইফৰ নাম পাবলৈ গৈ আছে কিন্তু মোৰ লাইফৰ আটাইতকৈ ভাল লগা মুহূৰ্তখিনিতে তুমি মোৰ লগত নাই তোমাক আজি মই বৰ মিছ কৰিছোঁ মা মায়ে সুদূৰ আকাশৰ পৰাই তোমাক চাই আছে তোমাক আশীৰ্বাদ কৰি আছে নাকান্দিবা প্ৰিয়া মা কাষত নাথাকিলে কি হ'ব মইতো তোমাৰ কাষত আছো তই আকৌ বিয়া পাতি আমাক পাহৰি নাযাবি আৰু শুন তাতে তোক বহুত ধৰণৰ প্ৰশ্ন সুধিব তই আকৌ জিতি এনচাৰ দি নিদিবি বুজিছ তোমালোকে খোৱা বোৱা কৰিলানে দৰা যাবই এতিয়া বাবা তোৰ হৈছেনে বাৰু দৰাৰ যাত্ৰাৰ সময় হৈছেই দৰাৰ গাড়ীখন গ'লেহে মই কইনা আদৰৰ ব্যৱস্থা কৰিব পাৰোঁ মা হ'ব হ'ব উঠ আজি ৰাতিটো সুকলমে পাৰ হ'লেই হ'ল আৰু আজিৰ পৰা প্ৰিয়াংশী তোৰ বিধিসন্মত পত্নী হ'ব আৰু আমাৰ একমাত্ৰ বোৱাৰী প্ৰীতম অনুষ্কা তুমি আহিলা না অলপ আগতে আহিলোঁ মোৰ এটা কথা আছে কথা কি কথা প্ৰীতম কি হ'ল প্ৰীতম কোৱা আকৌ অনুষ্কা মই তোমাক তুমি মোক মই তোমাক ভাল পাওঁ অনুষ্কা I love you I love you so much
ঘৰত থকা মানুহবোৰৰ মনে বুজিব নোৱাৰা বাহিৰৰ ছোৱালী এজনীৰ মন কেনেকৈ বুজি পাবা কিন্তু তুমি সেইবোৰ কথা মন নকৰিব পাৰা কিন্তু মই কৰোঁ আৰু তাৰ ভিত্তিতে মই কথাষাৰ কৈছোঁ কাহিনী অনুৰাগিনী পুৱাৰ কাহিনী অনুৰাগিনী অনুষ্কা হাতখন এৰা প্ৰীতম মই আহি আছোঁ তুমি মোৰ কাষৰ পৰা ক'তো নাযাবা হা কিন্তু প্ৰীতম প্লিজ তুমি মোৰ কাষতে থাকা না সৌৰভ তুমি বাৰু কথা এটা মন কৰিছানে কি কথা প্ৰীতম আৰু অনুষ্কা বাৰু কেৱল বন্ধুৱে নে সিহঁতৰ মাজত অন্য এটা সম্পৰ্ক গঢ় লৈ উঠিছে মানে কালি প্ৰীতমৰ ৰুমলৈ যাওঁতে সিহঁতক দেখি এনেকুৱা লাগিল যেন দুয়োটাৰ মাজত যেন এটা ক্ল'জ ৰিলেশ্যন গ্ৰ' হৈছে কি কিন্তু প্ৰীতম আৰু অনুষ্কাটো ভাল ফ্ৰেণ্ড তুমি কোৱা কথাটো নহ'বতো পাৰে হ'বওতো পাৰে কাৰ মন কেতিয়া চেঞ্জ হৈ যায় কেনেকৈ জানিবা মন সলনি কৰিব পৰা ছোৱালী অনুষ্কা নহয় তাইক মই সৰুতে পাইছোঁ ঘৰত থকা মানুহবোৰৰ মনে বুজিব নোৱাৰা বাহিৰৰ ছোৱালী এজনীৰ মন কেনেকৈ বুজি পাবা কিন্তু তুমি সেইবোৰ কথা মন নকৰিব পাৰা কিন্তু মই কৰোঁ আৰু তাৰ ভিত্তিতে মই কথাষাৰ কৈছোঁ নাই নাই মই শুনা কথাবোৰ সঁচা হ'ব নোৱাৰে প্ৰীতম কেৱল মোৰ তেখেতে কেৱল মোক ভাল পায় নাই ভুল হৈছে মোৰ এয়া কিবা চাগে কিবা থেৰাপিৰ অংশ হ'ব পাৰে আনৰ কথা শুনি মই মোৰ প্ৰেমক অবিশ্বাস কৰিব নোৱাৰোঁ কি হৈ গৈছিল মোৰ দিয়া ভগৱানৰ কৃপাত বিয়াখন ভালে ভালে হৈ গ'ল এতিয়া বাকী থকা দিনকেইটা পুত্ৰ বোৱাৰী নাতি নাতিনীৰ সৈতে সুন্দৰকৈ পাৰ কৰিব পাৰিলেই হ'ল তাকেই বিয়াখন হৈ নোযোৱালৈকে বৰ ডাঙৰ চিন্তা এটা হৈ আছিল এতিয়া আৰু চিন্তা নাই ওচৰ চুবুৰীয়াৰ লগতে সম্পৰ্কীয় মানুহখিনিয়ে কমখন লাগি ভাগি দিয়া নাই হেৰা লাগি ভাগিটো দিবই লাগিব কাৰোবাক মই গাঁঠিৰ ধন ভাঙি পঢ়ুৱাইছোঁ কাৰোবাৰ মই বন্ধকৰ মাটি মুকলি কৰি দিছোঁ কিমানক মই চিকিৎসাৰ খৰচ দিছোঁ শিক্ষক নৰেন বৰাৰ প্ৰয়োজনত তেওঁলোকে সহযোগিতা আগবঢ়াব লাগিব নকৰিলে কেনেকৈ হ'ব সেইটো বাৰু হয় হেৰা বিয়ালে আমাৰ ঘৰলৈ ইমান মানুহ মোৰ কাৰণে আহিছে মোৰ উপকাৰৰ আনুগত্য স্বীকাৰ কৰিবলৈ নহ'লে এইখন ঘৰৰ চাৰিবেৰৰ বাহিৰ দেখা নোপোৱা তোমাৰ কাৰণে কোন আহিব হেৰা এতিয়া নতুন বোৱাৰীজনীৰ আগত সেমেনা সেমেনকৈ আজলীজনীৰ দৰে নাথাকিবা সপোনে লাজ পাব
কাহিনী